নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 9ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 9.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া আমি চাওঁ আহাচোন কোৱেশ্চন নম্বৰ 1 ত কি দিছে Overhead x plus a into x plus b equal to x square plus a plus b into x plus ab ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা ইয়াতে আমাক পূৰণফল উলিয়াব দিছে এই overhead ব্যৱহাৰ কৰি এতিয়া প্ৰথমতে আমি এটো কি আছে x plus 7 into x plus 5 মানে x ৰ ঠাইত x আছে a ঠাইত আছে 7 b ঠাইত আছে কি 5 এতিয়া প্ৰথমতে কি হ'ব x square plus a plus b ঠাইত আমি কি লিখিম 7 plus 5 into x plus a into b ঠাইত লিখিম 7 into 5 equal x squared plus 7 plus 5 কৰিলে হ'ব 12 into x plus 7 into 5 কৰিলে হ'ব 35 x squared plus 12x plus 35 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নটো নেক্সটটো হে কি অভেদ ব্যৱহাৰ কৰি আমি কি পূৰণফল উলিয়াব দিছে ইয়াতে 7x কি হ'ব স্কয়াৰ প্লাস a plus b ঠাইত কি লিখিম আমি 2y plus 6y into 7x plus 2y into 6y কি হ'ব 7 into 7 কৰিলে হ'ব 49 x into x কৰিলে হ'ব x square plus 2y plus 6y কৰিলে হ'ব 8y into 7x plus 2 into 6 কৰিলে হ'ব 12 y into y কৰিলে হ'ব y square মানে 49x square plus 8 into 7 কৰিলে কিমান হ'ব 56 y into x কৰিলে আমি কি লিখিব পাৰো yx লিখিব পাৰো বা xy লিখিব পাৰো এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি লিখিম 4x cube whole square plus 8 plus 10 into 4x cube plus 8 into 10 equal 4 into 4 কৰিলে হ'ব 16 x cube whole square মানে x cube into x cube এটা চোৱা x cube into x cube এটা কি কৰিব পাৰো আমি এই পাৱাৰ দুটা প্লাস কৰিম 3 plus 3 কি হ'ব x to the power 6 এটো কি হ'ব x to the power 6 plus 8 plus 10 কৰিলে হ'ব 18 into 4x cube plus 8 into 10 কৰিলে হ'ব 8 16x to the power 6 plus এটো হল ইয়াৰে উত্তৰ নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটোত 4k square এটো কি হ'ব whole square plus ইয়াতে a ঠাইত কিমান আছে -3k plus b ঠাইত কিমান আছে -7k whole into 4k square plus a মানে 3k আৰু b মানে a মানে হল -3k into b মানে হল -7k
4 into 4 কৰিলে হ'ব 16k square into k square কৰিলে হ'ব k to the power 4 plus কি হ'ব minus 3k এইটো আছে plus এইটো আছে minus এইটো হ'ব minus 7k into 4k square plus এইটো কি আছে minus 3k into minus 7k কৰিলে কি পাব plus 21k square 16k to the power 4 plus এইটো কি আছে minus 3k আৰু minus 7k কৰিলে কি হ'ব minus 10k into 4k square plus 21k square 16k to the power 4 এইটো কি আছে minus 10 into 4 কৰিলে কি হ'ব minus 40 তাৰপিছত k into k square কৰিলে হ'ব k cube plus 21k to the k square 21k square সেইটো হ'ল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে আমি কি লিখিম a/2 whole square plus 1/2 plus minus 1/4 into a/2 plus a into b মানে ইয়াতে কি আছে 1/2 into 1/2 into minus 1/4 কি হ'ব a square by 4 আৰু এইটো 2 আৰু 4 ৰ LCM কি হয় 4 এইটো হ'ব 2 এইটো হ'ব minus 1 into a/2 plus এইটো কি হ'ব minus 1/8 a square by 4 plus 1/4 into a/2 এইটো হ'ব minus 1/8 next a square by 4 এইটো কি হ'ব a by 4 into 2 কৰিলে 8 a/8 plus a/8 minus 1/8 minus 1/8 এইটো হ'ল ইয়াৰে উত্তৰ next equal n square by 5 whole square plus minus 0.6 plus 1.6 into n square by 5 plus minus 0.6 into 1.6 n to the power 4 by 25 plus minus 0.6 plus 1.6 কৰিলে কি হ'ব plus 1 into n square by 5 এইটো হ'ব plus minus 0.6 into 1.6 কৰিলে কি হ'ব minus 0.96 এইটো কি হ'ল n to the power 4 by 25 plus n square by 5 minus 0.96 এইটো হ'ল ইয়াৰে উত্তৰ এতিয়া নেক্সটলৈ আহিছো equal to আমি কি লিখিব পাৰো 100 minus 2 into 100 minus 3 x square মানে 100 square plus এইটো কি হ'ব minus 2 plus minus 3 into 100
প্লাস এটা কি হ'ব -2 into -3 এটো 100 স্কয়ার কৰিলে কি হ'ব 10,000 প্লাস এটো আছে -2 আৰু -3 কৰিলে কি হ'ব -5 into 100 আৰু এটো কিমান হ'ব -2 into -3 কৰিলে +6 10,000 minus 500 plus 6 আৰু উত্তৰটো আমি উলিয়াও 10,000 ইয়াৰ পৰা আমি 500 মাইনাস কৰিলে কি হ'ব 0059 9,506 কাৰণ ইয়াতে কি আছে আৰু +6 এটা আছে এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো ইয়াতে কিমান আছে 501 into 503 আমি কি লিখিব পাৰো 500 plus 1 into 500 plus 3 কি লিখিম 500 square plus 1 plus 3 into 500 plus 1 into 3 500 square কৰিলে কি হ'ব 250000 plus এটো কি হ'ব 1 plus 3 কৰিলে হ'ব 4 into 500 plus 1 into 3 কৰিলে হ'ব 3 250000 plus এটো হ'ব 4 into 500 কৰিলে হ'ব 2000 plus 3 answer to হ'ব 2520003 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট লৈ আহিছো নেক্সট টু কি কৈছে অভেদ a plus b whole square equal to a square plus 2ab plus b square ব্যৱহাৰ কৰি তলৰ বৰ্গবোৰ মান উলিওৱা ইয়াতে আমাৰ কি ব্যৱহাৰ কৰিব আছে a plus b whole square এই অভেদটো ব্যৱহাৰ কৰিব দিছে ইয়াতে কি হ'ব x square plus 2 into x into 5 plus 5 whole square হ'ব x square plus 2 into 5 কৰিলে হ'ব 10 into x plus 5 into 5 কৰিলে হ'ব 25 এতিয়া নেক্সট লৈ আহিছো ইয়াতো আমাক কি ব্যৱহাৰ কৰিব দিছে a plus b whole square অভেদটো ব্যৱহাৰ কৰিব দিছে গতিকে ইয়াতে আমি কি লিখিম 5x whole square plus 2 into 5x into 4y plus 4y whole square 5 into 5 কৰিলে কি হ'ব 25 x into x কৰিলে x square plus 2 into 5 কৰিলে হ'ব 10 10 into 4 কৰিলে 40 40 into xy plus 4 into 4 কৰিলে হ'ব 16 y into y কৰিলে হ'ব y square এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি অনুশীলনী 9.2 থকা একেটা প্ৰশ্নই সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি প্ৰশ্নবোৰ সমাধান কৰিম আজিৰ কাৰণে ধন্যবাদ